আমার তো গার্লফ্রেন্ড নাই, আমি তো প্রপোজ মাৰিব নোৱাৰিম। দিনত আপোনাৰ কিমান আহে দাদা? আহে 400-500। ইয়াতে আহক আৰু পইচা খৰচ কৰি একো লাভ নাই। হেল্ল' গাইছ, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি এটা নতুন ভিডিঅ'ৰ লগত স্বাগতম। মই আছোঁ বৰ্তমান জাচিংফাৰ ভিতৰত, আৰু জাচিংফাৰ ভিতৰত আপোনালোকক মানে আজি যিহেতু মানে 1 তাৰিখ, আজি মানে শ্ৰমিক দিব, সেইকাৰণে মানে ইমান মানুহ নাই যিহেতু, সেইকাৰণে আমি অকল মানে কেইটামান মানে পাতল মানুহ আছে। তথাপি আগত গৈ আছোঁ, মানে প্ৰথমৰ পৰা ভিডিঅ'টো বনাব পৰা নাই, ইয়াতে পৰা ষ্টাৰ্ট কৰিছোঁ। তো আপোনালোকক আগৰ কাৰণে সম্পূৰ্ণখিনি দেখাই দিম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ ইয়াৰ পৰাই। আৰু এইখন হৈছে এখন দলং, এইখন জাচিংফাৰ মেইন মানে এইখন দলঙেই। এইখন দলঙৰ ওপৰতে মানে তলপিনে আপোনাৰ পানী গৈছে। এইফালে চাওক, এইপিনে সৰু এটা নলা আছে, আৰু সেইফালে সম্পূৰ্ণ এটা নলা আছে, আৰু এইফালে এইটো মানে ধুনীয়া দেখা যায়। সেইকাৰণে এইটো মানুহ হয়। আজি বন্ধ কাৰণে মানে ইমান মানুহ নাই যিহেতু, নহ'লে এনে মানুহ আহে, বহুত মানুহ আহে আপোনাৰ। আজি বন্ধ শ্ৰমিক দিবৰ কাৰণে মানে পাতৰ মানে একো মানুহেই নাই ক'ব পৰা, এনেকুৱা ক'ব পৰা যায়। আপোনালোকে দেখাই দিছোঁ সম্পূৰ্ণখিনি। ইয়াতে বহি ল'লোঁ, আৰু সেই আগত আছে এটা ৰেষ্টুৰেণ্ট। এইখন ৰেষ্টুৰেণ্ট আপোনালোকে এটা আহি খাব পাৰে, আৰু সেইফালে আছে আপোনাৰ ৰুম, মানে ইয়াতে আপোনাৰ ৰাতি থাকিব পাৰে, বিচাৰে তেনেকৈ থাকিব পাৰে। ইয়াতে এটা চাংঘৰ আছে, মানে এইঘৰ চাংঘৰ, এইটো চাংঘৰ আপোনাৰ কেতিয়াবা খোলে, আৰু কেতিয়াবা মাজে মাজে চাগে হয়তো এইটো মানে তলাটো খোলে। আপোনাৰ এইটো তলা লগা আছে, তলাটো মাজে মাজে সময় খোলে, আৰু যেতিয়া খোলে তেতিয়া মানে আহিব ভাল লগা যায়। আৰু সেইফালে চাওক, সেইফালে এতিয়া পানী নাই, পানী শুকাই গৈছে। এইটো আপোনাৰ আচলতে এখন মানে খাল নিচিনা আপোনাৰ। এইটো পানী এতিয়া শুকাই গৈছে, আৰু সেইটো গড় যিটো দেখি আছে সেইটো মানে সীমা আছে, মানে জাচিংফাৰ সীমা এইখিনিলৈকে। আৰু এইফালে চাৰিওফালে জংঘলে, একো বস্তু চাবলৈ আৰু নাই যিহেতু। ইয়াতে আহক আৰু পইচা খৰচ কৰি একো লাভ নাই, যিহেতু 10 টকা হয়তো আপোনালোকে ইয়াতে দিব পাৰিব, কিন্তু ইয়াতে আপোনাৰ খৰচ কৰি লাভ নাই। আৰু এইকেইটা যিকেইটা গড় চাই আছে মোৰ পিছপিনে গড়, আৰু এইকেইটা সৰু সৰু গড় যিকেইটা চাই আছে, মানে ইয়াতে মানে ফূৰ্তি কৰিবলৈ আহে, মানে বুজিটো পাইছে আপোনালোকে, মই ডাইৰেক্ট কৈ নিদিওঁ, কিন্তু ফূৰ্তি কৰিবলৈ আহে, মানে ইয়াতে অলপ মানে ফূৰ্তি কৰিবলৈ। আৰু এইখিনি গড়, এইখনো মানে আপোনাৰ ফূৰ্তি কৰে, ডান্স কৰে। যেতিয়া মানে নতুন বড়ো আহে তেতিয়া মানে ইয়াতে ডান্স কৰে, আহি পেলাই সকলোৱে ডিংকাচকে মানে ডান্স কৰে। আৰু আপোনালোকে বেছি নকওঁ, সেইখিনি কৈ দিলোঁ। আৰু সেইফালে চাওক, সেইফালে আপোনাৰ মানে পূৰা ডেক'ৰেশ্যনটো ধুনীয়াই। এইফালে অলপ ধুনীয়া। আৰু এইফালে গৈ আছোঁ, এইফালে আপোনালোকক অলপ দেখাই দি আছোঁ। আৰু যিহেতু আজি মানে বহুত মানুহ কম কৈছিলোঁ আপোনালোকক, হয়তো বহুত মানুহ কমেই। আৰু এতিয়ালৈকে কাম মানে চলি আছে, যিখিনি কাম মানে হ'ব লাগে এতিয়া মানে কাম কাজ চলি আছে আগৰ পৰাই। তো ইয়াত আছে মোৰ দাদা নমস্কাৰ। মানে কাম কাজ চলি আছে নেকি ভিতৰৰ পৰা? অঁ, আজি মানুহ যিহেতু কম মানে শ্ৰমিক দিব উপলক্ষে মানে বহুত মানুহ কম আজি, সেইকাৰণে বহুত মানুহ। খালি এদিনত আপোনাৰ কিমান আহে দাদা? আহে 400-500। অঁ, এদিনত 400-500 আহি যায়। অঁ, এদিন মানে 400-500 মানুহ আহি যায়, কিন্তু আজি বহুত মানুহ কম, একেবাৰে বহুত মানুহ কম। অঁ, একেবাৰে বহুত মানুহ কম, নহ'লে আজি মানে আপোনাৰ মানে ইয়াতে খোজ দিব পৰা নোৱাৰা হৈ যায় এনেকুৱা মানুহ আহে। কিন্তু আজি বহুত মানুহ কম আছে, মানে শ্ৰমিক দিব উপলক্ষে সেইকাৰণে। আৰু গাড়ী মটৰ বন্ধ, সেইকাৰণে মানে একে বেছি মানে আৰু মানে মানুহৰ অঁ সেইটো যাৰা কমি গৈছে, নহ'লে বেছি মানুহ হ'লেহেঁতেন। আৰু অঁ, দাদা আগৰ পৰা এই মানে ডেক'ৰেশ্যনটো বহুত কমি গৈছে আগৰ পৰা ন? এতিয়া এইটো বনাওঁতে বজাৰত কিমান মাহ লাগিব? নাই সময় লাগিব 1 বছৰ লাগি যাব। 1 বছৰ লাগি যাব। তো ফাৰ্ষ্টত আহিব লাগিছে, কিন্তু মই আহিব পৰা নাই যিহেতু, সেইকাৰণে আজি আহিছোঁ। তো নমস্কাৰ, যাওঁ তেনেহ'লে। আগত আপোনালোকে দেখাই দিছে এবাৰ, সেই সম্পূৰ্ণখিনি দেখাই দিম। সেইফালে দেখাই দিছিলোঁ, এই দাদাই যিটো ক'লে 1 বছৰ লাগি যাব, 1 বছৰমান লাগি যাব, হয়তো সেই 1 বছৰে লাগিব। কাৰণ ডেক'ৰেশ্যনটো আগৰ পৰা বহুতে কমি গৈছে, মানে ডেক'ৰেশ্যনটো মানে এতিয়া সম্পূৰ্ণ ভাল দেখা নাযায়। কিন্তু এতিয়া ডেক'ৰেশ্যন বনাওঁতে আপোনাৰ 1 বছৰ লাগে। 1 বছৰৰ পিছত মানে আপোনালোকে ডেক'ৰেশ্যনটো পুৰা দেখা মজা পাব। তো 1 বছৰ পিছত আহিব, এতিয়া আৰু আহিব নালাগে সকলোৱে, মই কৈ দিছোঁ ভিডিঅ'টোৰ জৰিয়তে। তো 1 বছৰ পিছত আহিব সকলোৱে। এইফালে আপোনাৰ এতিয়াও কাম কাজ হোৱা নাই, এইফালে কাম কাজ চলি আছে। আৰু এইফালে যিকেইটা পানী দেখি আছে, এইফালে পানী মানে এতিয়া শুকাই গৈছে। নহ'লে এতিয়া আজিৰ দিনটোত যদি আপোনাৰ এইটো পূৰা ডেক'ৰেশ্যনটো যদি ধুনীয়া দেখালেহেঁতেন, তেনেহ'লে পূৰা মানে মস্তকৈ ধামাকা হ'লেহেঁতেন। ইয়াতে মানুহ আহি পেলাই মানে পূৰা ভৰিলেহেঁতেন। কিন্তু আজি বহুত মানুহ কম যিহেতু, কাৰণ এনেকুৱা ডেক'ৰেশ্যনটো ইমান আপোনাৰ ভাল নহয়। কিন্তু আগৰ পৰা বহুত ডেক'ৰেশ্যনটো কমি গৈছে যিহেতু, সেইকাৰণে এইটো দাদা জাচিংফাৰ ভিতৰত মানে একটা লাভ আছে আপোনালোকৰ। লাভ এই ডেক'ৰেশ্যনৰ কাৰণে মানে বহুত মানুহ ইয়াতে আহে ফটো তুলিবলৈ। মানে ইয়াতে এটা মেইন মানে এইটো মেইন মানে তাতে আমি যাব পৰা নাই। এতিয়া আমি গৈ আছোঁ, সেইটো দেখা পাইছিলোঁ, আগতে মানে দেখা পোৱা নাই। ইমান মানে গ্ৰাউণ্ডৰ ভিতৰত আপোনালোকে ক'ত দেখা পাব, সেইকাৰণে অলপমান চকুমান দেখা পাইছোঁ। এতিয়া তাতে গৈ আছোঁ, তাতে এটা ফটো মাৰিম, আপোনালোকে দেখাই দিম ফটোটো।
এতিয়া ইয়াৰ পৰা ওলাইছোঁ আৰু এতিয়া যিহেতু ইয়াতে চাবলৈ একো নাই আৰু যিহেতু ফটো চটো মাৰিলোঁ চব মাৰিলোঁ আপোনালোকে দেখাই দিম অলপ এতিয়া ইয়াৰ পৰা ওলালোঁ মানে বেয়া খবৰ আমাৰ মানে কি হৈছে চাওক ইয়াৰ পৰা এটা ফুল ছিঙিছোঁ কিন্তু আমাৰতো গাৰ্লফ্ৰেণ্ড নাই আমিতো প্ৰপ'জ মাৰিব নোৱাৰোঁ এটা সকলোৱে গাৰ্লফ্ৰেণ্ড আছে মানে সিহঁতে মানে পূৰা চাইছে ডেটিং কৰি আছে আৰু তো সিহঁতে আমি এতিয়া কৰিব নোৱাৰোঁ এতিয়া ফুলটো এতিয়া ঘৰতে লৈ যাম আৰু ঘৰতে লৈ পেলাই আৰু কি কৰিম ছিঙি পেলাই দিম আৰু পেলাব লাগিব আৰু উপায় নাইতো আমাৰ